মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ২ নং পাঠৰ বিবিধ প্ৰশ্নমালাৰ লগতে 2016 পৰা 2020লৈকে ইনভাৰ্স ত্ৰিকোণমিতিক ফাংচনৰ ওপৰত অহা কেইটামান প্ৰশ্ন আলোচনা কৰিম। এতিয়া আমি বিবিধ প্ৰশ্নমালাৰ 10 নম্বৰ অংকটো লৈছোঁ। प्रमाण करा जे कट इनभार्स √1 प्लस sin x प्लस √1 माइनस sin x डिवाइडेड बाय √1 प्लस sin x माइनस √1 माइनस sin x इक्वल टू x/2 এইটো प्रमाण কৰিম। এই অংকটোৰ কন্ডিশন এটা দিয়া আছে x belongs to open interval 0 π/4 আৰু যদি open interval 0 π/4 নিদি x belongs to open interval 0 π/2 দিয়া যায় তেতিয়াহ'লেও কোনো কথা নাই। এই অংকটোৰ লগত একে অংক এটা 2017ত আহিছিল। মই প্ৰশ্নটো দেখাই দিছোঁ। এই প্ৰশ্নটো ইয়াতে মাত্ৰ √a প্লাছ আলফা লিখি দিছে, য'ত আলফা ইকুৱেল টু sin x দিয়া আছে, অৰ্থাৎ 10 নম্বৰ অংকটোৱেই এই অংকটো। আমি অংকটোৰ প্ৰমাণটো কৰি দিম। সলিউশন cot inverse √1 plus sin x plus √1 minus sin x divided by √1 plus sin x minus √1 minus sin x। এতিয়া আমি কি কৰিম, এই যে 1টো আছে 1টোৰ ঠাইত কি লিখিম cos square x/2 plus sin square x/2 আৰু sin x ৰ ঠাইত লিখিম twice sin x/2 cos x/2। এইদৰে লিখিলে আমি কি পাম, cot inverse √cos square x/2 plus sin square x/2 plus 2 sin x/2 cos x/2 plus √cos square x/2 plus sin square x/2 minus 2 sin x/2 cos x/2 divided by √cos square x/2 plus sin square x/2 plus 2 sin x/2 cos x/2 minus √cos square x/2 plus sin square x/2 minus 2 sin x/2 cos x/2। তাৰপিছত আমি কি পাম, cot inverse √cos x/2 plus sin x/2 whole square plus √cos x/2 minus sin x/2 whole square divided by √cos x/2 plus sin x/2 whole square minus √cos x/2 minus sin x/2 whole square। এতিয়া আমি এটা কথা জানিব লাগিব, √x² মানে হ'ল মডুলাছ অফ x। এতিয়া আমি কথা এটা চাব লাগিব যে এই ৰাশিটো গ্ৰেটাৰ দেন 0 হয় নে লেছ দেন 0 হয়, এই ৰাশিটো গ্ৰেটাৰ দেন 0 হয় নে লেছ দেন 0 হয়। এতিয়া আমাক যেটো দিয়া কন্ডিশন আছে যে x টো 0 আৰু π/4 ৰ মাজত আছে, গতিকে x/2 কি হ'ব 0 আৰু π/8 ৰ মাজত থাকিব, অৰ্থাৎ cos x/2 গ্ৰেটাৰ দেন sin x/2 হ'ব, অৰ্থাৎ cos x/2 minus sin x/2 গ্ৰেটাৰ দেন 0 হ'ব। ইয়াৰ কাৰণটো হ'ল এই চিত্ৰটোত যদি আমি চাওঁ 0 ৰ পৰা π/4 ৰ এই যে ইণ্টাৰভেলটো দেখিছা, এই ইণ্টাৰভেলত কি হয় cos ফাংচনৰ যেটো গ্ৰাফ সেইটো ক'ত আছে, ওপৰত আছে আৰু সাইনটো তাৰ তললৈ গৈছে। গতিকে cos ফাংচনৰ ক্ষেত্ৰত 0 আৰু π/4 লৈকে কি হয়, তাৰ যেটো ভ্যালু পাইছো যে cos x/2 সেইটো ডাঙৰ হ'ব sin x/2 তকৈ, অৰ্থাৎ π/8 ক'ত আছে 0 আৰু π/4 ৰ মাজত, গতিকে কোনো তাৰ সমস্যা নহয়। যদি এটো π/4 নাথাকি π/2 থাকিলেতেন তেতিয়াহ'লে কি হ'ল হয়, π/4 হ'ল হয়, তেতিয়াও ই কোনো পৰিৱৰ্তন নহয়। গতিকে প্ৰথমতে যদি আমি ইণ্টাৰভেলটো 0 to π/4 নিদি 0 to π/2 দিয়া যায় তেতিয়াহ'লে অংকটোৰ কোনো উত্তৰৰ পৰিৱৰ্তন নহয়।
গতিকে আমি কি পালোঁ কট ইনভাৰ্ছ cos x by 2 plus sin x by 2 plus cos x by 2 minus sin x by 2 divided by cos x by 2 plus sin x by 2 minus cos x by 2 minus sin x by 2 এই ধৰণে আমি যদি ক্যালকুলেশন কৰি চাও তেতিয়া আমি পাম cot inverse 2 cos x by 2 divided by 2 sin x by 2 this is equal to cot inverse cot x by 2 this is equal to x by 2 গতিকে আমাৰ প্ৰমাণটো হৈ গ'ল একে ধৰণৰ এটা অংক লৈছো কিন্তু ইয়াত x2 পাই বাই 2 আৰু পাই মাজত আছে এই ক্ষেত্ৰত আমি যদি চাও এই ৰিজাল্টটো কিন্তু বেলেগ হৈছে এতিয়া অংকটো কেনেকৈ কৰা যায় আমি এইখিনি চাই লওঁ প্ৰথমৰখিনি আগৰ অংকটোৰ ধৰণতে আমি কৰি আহিলো cot inverse root over cos x by 2 plus sin x by 2 whole square plus root over cos x by 2 minus sin x by 2 whole square divided by root over cos x by 2 plus sin x by 2 whole square minus root over cos x by 2 minus sin x by 2 whole square এতিয়া আমি সাম যে ইয়াৰ পৰা আমি ডাইৰেক্টলি আমি লিখিব পাৰো যে মডুলাস অফ এইটো সেই ধৰণে লিখিলো এতিয়া কথা হ'ল cos x by 2 minus sin x by 2 greater than 0 হয় না less than 0 হয় আমি চাও তাৰ কাৰণে আমি এই পাৰ্টটো চাব পাৰো যে x2 pi by 2 আৰু pi মাজত আছে গতে x by 2 ক'ত থাকিব pi by 4 আৰু pi by 2 মাজত এতিয়া pi by 4 কৈ যদি ডাঙৰ হয় আৰু pi by 2 কে সৰু হয় তেতিয়ালে মই যে গ্ৰাফটো কৈছিলো তাত কি পাম এই অংশটোত কি দেখা পাইছো আমি সাইনৰ গ্ৰাফটো কি আছে ওপৰত আছে আৰু কসৰ গ্ৰাফটো তলত আছে গতে কি দেখা পালো যে cos x by 2 to less than over sin x by 2 কে this implies cos x by 2 minus sin x by 2 less than 0 or sin x by 2 minus cos x by 2 to কি হ'ব greater than 0 গতিকে ইয়াৰ পৰা গম পালো যে এইটো মডুলাস অফ যে এই ৰিজাল্টটো আছে এইটো কি হৈছে cos x by 2 minus sin x by 2 to less than 0 এইটো less than 0 হোৱাৰ কাৰণে মডুলাসৰ বাই ডেফিনেশন আমি যদি পাও এইটো মাইনাসত আহি গল এইটো নেগেটিভ আছিল ইয়াতে মাইনাস আছে গতে প্লাসত আহি গল গতে আমি ৰিজাল্টটো যদি চাও ইয়াৰ পৰা দেখা পাম 2 sin x by 2 divided by 2 cos x by 2 গতে কি দেখা পালো যে cot inverse 10x by 2 cot inverse cot pi by 2 minus x by 2 গতে আমি ইয়াৰ পৰা ৰিজাল্টটো পালো যে pi by 2 minus x by 2 cot inverse cot x equal to x হ'ব যদিহে x2 0 আৰু pi মাজত থাকে গতে আমি এই ক্ষেত্ৰত চাও x2 কি হ'ল pi by 2 আৰু pi মাজত গতে আমি x by 2 to কাৰ মাজত পাম pi by 4 আৰু pi by 2 মাজত গতে মাইনাসৰে মই যদি এনেকে -1 এৰ প্ৰডাক্ট কৰি দিও তে কি দেখা পাম যে -pi by 4 greater than -x by 2 greater than -pi by 2 এতিয়া কি কৰিলো pi by 2 এটা যদি মই এড কৰি দিও কি দেখা পাম pi by 2 -pi by 4 greater than pi by 2 - x by 2 greater than pi by 2 - pi by 2 গটিকে pi by 2 - x by 2 to 0 কৈ ডাঙৰ আৰু pi by 4 কে সৰু গটিকে আমি কি দেখা পালো যে 0 আৰু pi মাজত এই বস্তুটো আছে গটিকে আমাৰ ৰিজাল্টটো শুদ্ধ হৈছে এতিয়া আমি 12 নম্বৰ অংকটো লৈছো 9 pi by 8 minus 9 by 4 sin inverse 1 by 3 equal to 9 by 4 sin inverse 2 root 2 divided by 3 এটো প্ৰমাণ কৰিব লাগে আমি লেফট হ্যান্ড সাইডটো যদি লওঁ তেটা কি দেখা পাম 9 pi by 8 minus 9 by 4 sin inverse 1 by 3 ইয়াৰ পৰা মই 9 by 4 টো যদি কমন আনো কি দেখা পাম pi by 2 minus sin inverse 1 by 3
9/4 cos inverse 1/3 कारण sin inverse x plus cos inverse x equal to pi/2 গতিকে ইয়াৰ পৰা কি পালোঁ 9/4 sin inverse এইটো cos inverse 1/3 আমি যদি sin inverse হলে কনভাৰ্ট কৰোঁ √1 minus 1/3 square গতিকে আমি পাওঁ 9/4 sin inverse √8/9 this is equal to 9/4 sin inverse 2√2 divided by 3 গতিকে এই সূত্ৰটো ইয়াত আমি মনত ৰাখি থলে সহজ হয় cos inverse x equal to sin inverse √1 minus x square এই সূত্ৰবিলাক অতি সহজত বনাব পাৰি যেনেকৈ আমি sin x equal to √1 minus cos square x সূত্ৰটো জানো সেই সূত্ৰটোৰ পৰা অতি সহজত আমি এইটো মনাই ল'ব পাৰোঁ এতিয়া আমি 13 নম্বৰ অংকটো লৈছোঁ এইটো আমি সমাধান কৰিম 2 tan inverse cos x equal to tan inverse 2 cosec x 2 tan inverse cos x অৰ্থাৎ আমি 2 tan inverse x ৰ সূত্ৰটো মনত পেলাম tan inverse x 2 cos x divided by 1 minus cos square x আমাৰ 2 tan inverse x ৰ সূত্ৰটো হ'ল tan inverse twice x divided by 1 minus x square সেই সূত্ৰটো ইয়াত ব্যৱহাৰ কৰা হৈছে সমান tan inverse 2 cosec x this is implies 2 cos x divided by 1 minus cos square x equal to cosec x গতিকে আমি কি দেখা পালোঁ cos x divided by sin square x equal to cosec x গতিকে cos by sin মানে হ'ল cot x cosec x equal to cosec x cosec x যদি কমন লওঁ cot x minus 1 পাওঁ আমি গতিকে আমি কি দেখা পালোঁ cosec x into cot x minus 1 equal to 0 ইয়াৰ পৰা cot x equal to 1 x equal to pi/4 কাৰণ cosec x not equal to 0 16 নম্বৰ অংকটো লৈছোঁ এইটো 2020ত আহিছিল sin inverse এইটো সমাধান কৰা অংকই হয় sin inverse 1 minus 6 minus 2 sin inverse x equal to pi/2 এতিয়া মই কি কৰিছোঁ sin inverse 1 minus x টো এফালে ৰাখিছোঁ pi/2 plus 2 sin inverse x হ'ল গতিকে ইয়াৰ পৰা আমি পাওঁ 1 minus 6 equal to sin pi/2 plus 2 sin inverse x গতিকে 1 minus 6 equal to ইয়াত pi/2 আছে গতিকে কি হ'ব cos 2 sin inverse x sin pi/2 plus theta পেটাৰ্ণত আছে এইটো cos 2 থিটাৰ সূত্ৰটো আমি যদি চাওঁ 1 minus 2 sin square theta 1 minus x equal to 1 minus 2 sin square sin inverse x এইটো আমি যদি এনেকৈ লিখোঁ 1 minus x equal to 1 minus 2 sin inverse x whole square গতিকে ইয়াৰ পৰা পাওঁ আমি 1 minus x equal to 1 minus 2x square গতিকে 2x square minus x equal to 0 গতিকে x into twice x minus 1 equal to 0 this is implies x equal to 0 বা twice x minus 1 equal to 0 this implies x equal to half x equal to যদি হাফ লওঁ আমি দেখা পাম লেফট হেণ্ড সাইড আৰু ৰাইট হেণ্ড সাইড সমান নহয় আৰু x equal to 0 ল'লে লেফট হেণ্ড সাইড আৰু ৰাইট হেণ্ড সাইড সমান হয় গতিকে সলিউশ্যনটো হ'ব x equal to 0 এতিয়া আমি 11 নম্বৰ অংকটো লৈছোঁ এই অংকটো 2018টো আহিছিল ইয়াত প্ৰমাণ কৰিব লাগে কি tan inverse √1 plus x minus √1 minus x divided by √1 plus x plus √1 minus x equal to pi/4 minus half cos inverse x x to close interval
-1/√2 আৰু 1ত আছে অৰ্থাৎ x greater than or equal to -1/√2 less than or equal to 1. Putting x equal to cos twice theta, we get tan inverse √1 plus x minus √1 minus x divided by √1 plus x plus √1 minus x. ইয়াতে যদি x ৰ ঠাইত cos twice theta আমি পাতো তেতিয়া আমি দেখা পাম যে tan inverse √1 plus cos twice theta minus √1 minus cos twice theta divided by √1 plus cos twice theta plus √1 minus cos twice theta. এতিয়া 1 plus cos twice theta ঠাইত লিখিব পাৰি 2 cos square theta আৰু 1 minus cos twice theta ঠাইত লিখিব পাৰি 2 sin square theta. এই ধৰণে লিখোতে আমি পালো যে tan inverse cos theta minus sin theta divided by cos theta plus sin theta. এতিয়া যদি মই ওপৰ আৰু তলত cos theta ৰে হৰণ কৰোঁ তেতিয়ালে পাম যে 1 minus tan theta divided by 1 plus tan theta. This is equal to tan inverse 1 minus tan pi by 4 minus tan theta divided by 1 plus tan pi by 4 tan theta. আমি এই ধৰণে বনাই লৈছো. This is equal to tan inverse tan pi by 4 minus theta অর্থাৎ tan a minus b মানে হল tan a minus tan b divided by 1 plus tan a tan b. পরে ইয়াৰ পৰা আমি ৰিজাল্টটো পালো pi by 4 minus theta pi by 4 minus half of cos inverse x theta অর্থাৎ কাৰণ cos twice theta মানে x আছিলে আমি ধৰি লৈছো এটো twice theta equal to cos inverse x গরে theta equal to half cos inverse x. এইটো 2016 চনত আহিছিল. If sin inverse x plus sin inverse y plus sin inverse z equal to pi, prove that x √1 minus x square plus y √1 minus y square plus z √1 minus z square equal to 2xy z. Solution to let sin inverse x equal to a, sin inverse y equal to b, sin inverse z equal to c. Then sin a equal to x hobo, sin b equal to y, sin c equal to z. Now sin inverse x plus sin inverse y plus sin inverse z equal to pi. This implies a plus b plus c equal to pi. এতিয়া এটো এটা ট্রিগোনোমেট্রিক আইডেন্টিটি আছে যদি a plus b plus c equal to pi হয় sin twice a plus sin twice b plus sin twice c equal to 4 sin a sin b sin c. এটো ছাত্ৰ ছাত্ৰীসকলে মুখস্থ কৰি থব. এতিয়া sin twice a ঠাইত লিখিলো মই 2 sin a cos a, sin twice b ঠাইত লিখিলো 2 sin b cos b, sin twice c ঠাইত লিখিলো twice sin c cos c. এতিয়া আমি কি কৰিম এতিয়া এই লাইনৰ পৰা দেখা পাম যে 2 এটা ক্যান্সেল কৰি যদি দিও তেতিয়া আমি পালো যে sin a আৰু cos a ঠাইত লিখিম √1 minus sin square a plus sin b, cos b ঠাইত লিখিম আমি 1 minus sin square b plus sin c, cos c ঠাইত লিখিম আমি 1 minus sin square c equal to twice sin a sin b sin c. এতিয়া এটো মানে আমাৰ x আৰু এইটো This implies এটো মানে আমাৰ যেটো x পাইছো গতিকে x √1 minus x square y √1 minus y square plus z √1 minus z square equal to twice xy z. এই অঙ্কটো 2016 আহিছিল অতি সহজ অঙ্ক সেই কাৰণে হোমৱৰ্ক হিচাপে এৰি দিয়া হৈছে.
tan ইনভাৰ্স x প্লাছ tan ইনভাৰ্স y সূত্ৰ প্ৰয়োগ কৰি কৰিব পাৰি এইটো অংক দুটাকে কৰি ল'লে হ'ল 2017 চনৰ প্ৰশ্ন এটা লৈছোঁ ফাইণ্ড দ্য ভেলু অফ x such that cos sin inverse x equal to half এইটো বিভিন্ন ধৰণে কৰিব পাৰি sin inverse x টোক যদি মই cos inverse root over 1 minus x square বুলি লিখি লওঁ তাৰ পৰা কৰিব পৰা যাব নহলে এনেকৈ কৰিব পাৰি যে cos টো ইফালে যদি আনো sin inverse x equal to cos inverse half কিমানত হয় cos pi by 3 মানে half গতিকে cos inverse half মানে কি লিখিব পাৰিম pi by 3 গতিকে sin inverse x equal to কিমান হ'ব pi by 3 গতিকে x equal to হ'ব sin pi by 3 sin pi by 3 ভ্যালুটো কিমান √3 by 2 এই ধৰণে অংকটো উত্তৰ পাই যায় এই অংকটো 2017 তে আহিছিল prove that 2 tan inverse root over a minus b divided by a plus b tan theta by 2 equal to cos inverse a cos theta plus b divided by a plus b cos theta বহুত সহজ অংক হয় আমি লেফট হ্যান্ড সাইডটো চাওঁ 2 tan inverse root over a minus b divided by a plus b tan theta by 2 কি সূত্ৰ প্ৰয়োগ কৰিম 2 tan inverse x কাৰ লগত জড়িত cos inverse ৰ লগত জড়িত কৰি কাৰণ আমাৰ প্ৰুফ ৰিজাল্টটো প্ৰুফ কৰিব লাগে cos inverse ত cos inverse 1 minus a minus b divided by a plus b tan square theta by 2 1 plus a minus b divided by a plus b tan square theta by 2 এটা কি সূত্ৰ হ'ল 2 tan inverse x equal to cos inverse 1 minus x square divided by 1 plus x square সূত্ৰ প্ৰয়োগ কৰা হ'ল এতিয়া আমি যদি লসাগু লওঁ তেতিয়া আমি এই ধৰণে পাম ইয়াৰ পৰা এটা কেনসেল গ'ল যদি a আৰু b আমি এনেকৈ কমন লওঁ cos inverse a into 1 minus tan square theta by 2 plus b 1 plus tan square theta by 2 divided by a 1 plus tan square theta by 2 plus b 1 minus tan square theta by 2 আমি তলে উপরে 1 plus tan square theta by 2 যদি ডিভাইড কৰি দাও তেতিয়া আমি পাম যে a into 1 minus tan square theta by 2 divided by 1 plus tan square theta by 2 और b2 फ्री हो गल यात a2 फ्री हो गल a plus b 1 minus tan square theta by 2 divided by 1 plus tan square theta by 2 এইটো আকৌ কাৰ সূত্ৰ cos theta কাৰণ cos theta মানে হ'ল 1 minus tan square theta by 2 divided by 1 plus tan square theta by 2 আমি যদি মনত পেলাও cos twice theta সূত্ৰটো কি আছিল 1 minus tan square theta divided by 1 plus tan square theta গতিকে আমি কি দেখা পালো যে cos inverse a cos theta plus b divided by a plus b cos theta এইটোৱে আমাৰ প্ৰমাণ কৰিব লগা আছিল তোমালোকে এবাৰ ৰিকল কৰা ৰাইট ডাউন দ্য ৰেঞ্জ অফ fx ইকুৱেল টু cos inverse x cos inverse x যেটো ফলন আছিল তাৰ ৰেঞ্জটো আমাৰ পৰিহৰটো উলাব দিছে এটা আমি 2018 প্ৰশ্নটো লৈছো ইয়াত দিয়া আছে যে show that sin inverse 12 by 13 plus cos inverse 4 by 5 plus tan inverse 63 by 16 equal to pi প্ৰশ্নখনত এটো 63 by 13 আছিল কিন্তু 16 হলে ৰিজাল্টটো হয় মই প্ৰথমতে এটো হোমৱৰ্ক দিম বুলি ভাবিছিলো কিন্তু অংকটোত এটা পইণ্ট গুৰুত্বপূৰ্ণ কাৰণে অংকটো মই কৰি দিছো
লেফট হেণ্ড সাইডটো যদি আমি লওঁ সাইন ইনভাৰ্স 12/13 প্লাছ কস ইনভাৰ্স 4/5 প্লাছ টেন ইনভাৰ্স 63/16 এই সাইন ইনভাৰ্সটো এই যে ৰিজাল্টটো দিয়া আছে ইয়াক আমি টেন ইনভাৰ্সলৈ পৰিৱৰ্তন কৰিম এইটো আমি টেন ইনভাৰ্সলৈ পৰিৱৰ্তন কৰিম আৰু পৰিৱৰ্তন কৰাৰ কাৰণে এইটো ব্যৱহাৰ কৰিব পাৰোঁ যে সাইন ইনভাৰ্স x = টেন ইনভাৰ্স x/√1 - x স্কুৱেৰ কাৰণ টেন থিটা মানে কি সাইন থিটা বাই কস থিটা সেই ফৰ্মুলাটোৰ ওপৰত বেছ কৰি এইটো বনোৱা হৈছে cos ইনভাৰ্স x = tan ইনভাৰ্স √1 - x স্কুৱেৰ ডিভাইডেড বাই x এই দুটা সূত্ৰ প্ৰয়োগ কৰি আমি tan ইনভাৰ্সলৈ পৰিৱৰ্তন কৰি লম এতিয়া আমি কি দেখা পাইছোঁ এইখিনি ক্যালকুলেশনৰ পিছত tan ইনভাৰ্স 12/5 প্লাছ tan ইনভাৰ্স 3/4 প্লাছ tan ইনভাৰ্স 63/16 আমি এইখিনিত tan ইনভাৰ্স x প্লাছ tan ইনভাৰ্স y সূত্ৰটো আমি প্ৰয়োগ কৰিম কিন্তু ইয়াত গুৰুত্বপূৰ্ণ কথাটো হ'ল এইটো যে 12/5 * 3/4 মানে হ'ল 36/20 যেটো গ্ৰেটাৰ দেন 1 আমাৰ tan ইনভাৰ্স x প্লাছ tan ইনভাৰ্স y মই তিনিটা কন্ডিশন হিচাপে সূত্ৰ দিছিলোঁ তাৰে আমাৰ 2 নম্বৰটো প্ৰয়োগ হৈছে ইয়াতে কেৱল এইখিনি লিখিলে নহয় ইয়াৰ কাৰণটো হ'ল tan ইনভাৰ্স x প্লাছ tan ইনভাৰ্স y = tan ইনভাৰ্স x প্লাছ y ডিভাইডেড বাই 1 - xy টো কেতিয়া হয় যেতিয়া xy লেছ দেন 1 হয় আৰু যেতিয়া x greater than 0 y greater than 0 হয় আৰু xy পূৰণফলটো যদি greater than 1 হয় তেতিয়াহ'লে কি হয় ৰিজাল্টত কি হয় পাই প্লাছ হিচাপে হয় গতে পাই প্লাছ tan ইনভাৰ্স 12/5 প্লাছ 3/4 ডিভাইডেড বাই 1 মাইনাছ 12/5 ইনটু 3/4 এইটো এজিটিছ আছে এইটো ক্যালকুলেশন কৰিলে আমি কি পালো পাই প্লাছ tan ইনভাৰ্স মাইনাছ 63/16 tan ইনভাৰ্স মাইনাছ x = মাইনাছ tan ইনভাৰ্স x আমি জানো গতে মাইনাছ তুমি উলিয়াই দিলো কেনসেল গ'ল আমি ৰিজাল্টটো পালো পাই গতে এই পইণ্টটো গুৰুত্বপূৰ্ণ অংকটো এতিয়া আমি 2019 অহা প্ৰশ্নকেইটা চাওঁ write down the range of fx = cot inverse x তোমালোকে ৰেঞ্জটো মনত কৰা তাৰ পিছত আমি অংকটোলৈ গৈছো let the mapping fx = ax plus b a greater than 0 maps close interval -1 1 onto close interval 0 2 so that cot inverse 7 plus cot inverse 8 plus cot inverse 18 = f2 এতিয়া এটা ইয়াত কনফিউজ এটা আছে যেহেতু f ফাংশনটোৰ মেপিংটো মেপটো ক'ৰ পৰা হৈছে f ফাংশনটোৰ ক'ৰ পৰা ক'লৈ ক্লোজ ইন্টাৰভেল -1 1 ৰ পৰা 0 2 লৈকে গতে ইয়াতে 2 যেটো নাই গতে এই ৰিজাল্টত f2 বুলি দিয়াটোৰ কোনো যুক্তিসংগত কথা নহয় আসলে f2 দিব নালাগিছিল ইয়াত হলৰ বৰ আমি অংকটো কেনেকৈ হয় এবাৰ দেখাই দিছো এই অংকটোৰ প্ৰথম পইণ্টটো হ'ল আমি ফাংশনটো উলাব লাগে যে fx = x plus b যে দিয়া আছে সেইটো আমি a আৰু b ৰ মানটো উলালে কি হয় চাওঁ দিয়া থকা কন্ডিশনখিনিৰ পৰা a আৰু b ৰ মানটো আমি উলাবলৈ যত্ন কৰিম কেনেকৈ উলাবলৈ যত্ন কৰিম fx = ax plus b a greater than 0
এফ ডেছ এক্স ইকুৱেল টু এ, এটো গ্ৰেটাৰ দেন 0 দিয়া আছে। যদি ফাৰ্ষ্ট ডেৰিভেটিভ গ্ৰেটাৰ দেন 0 হয় ফাংচনটো ইনক্ৰিজিং হ'ব। ফাংচন এটা ইনক্ৰিজিং কথাটো আমি পিছত বহুত ভালকৈ পাম, কিন্তু ইয়াত মই কৈ থৈছোঁ যে যদি এক্সৰ মানৰ বৃদ্ধিৰ লগে লগে তাৰ ফাংচনেল ভেলুটো অৰ্থাৎ এফ এক্সৰ মানটো যদি বাঢ়ি যাই থাকে তেতিয়াহ'লে তাক ইনক্ৰিজিং ফাংচন বুলি আমি ক'ম। যিহেতু ইয়াত এফটো অনটো দিয়া আছে, গতিকে এফ অফ মাইনাছ ওৱানটো কি হ'ব 0 আৰু এফ অফ 1টো 2। এতিয়া কিয় হ'ল? কাৰণ ইয়াত এটাই কথা আছে যে এইটো যিটো মেপ হৈছে মাইনাছ ক্ল'জ ইণ্টাৰভেল -1 1, ইয়াত তাৰমানে -1 আৰু 1টো আছে। ক'লৈকে হৈছে ক্ল'জ ইণ্টাৰভেল 0 2, অৰ্থাৎ ইয়াতে 0 2 আছে 2 2 আছে। গতিকে এই ভেলুটো এই ইণ্টাৰভেলটোত যিটো সৰু, গতিকে ই সৰুটোৰ লগত কানেক্টেড হ'ব। ইয়াত ই ডাঙৰ গতিকে ডাঙৰটোৰ লগত কানেক্টেড হ'ব। গতিকে আমি কি পালোঁ 0 ইকুৱেল টু মাইনাছ এ প্লাছ বি, গতিকে ইয়াৰ পৰা এ ইকুৱেল টু বি, আৰু 2 ইকুৱেল টু হ'ল এ প্লাছ বি। এ আৰু বি যিহেতু ছেইম, গতিকে এ ইকুৱেল টু 1 পাম, গতিকে এ বি 1ৰ সমান হ'ব। গতিকে ইয়াৰ পৰা আমি ফাংচনটো ওলাব পাৰোঁ যে এফ এক্স ইকুৱেল টু এক্স প্লাছ 1। এতিয়া আমি পিছৰ পাৰ্টলৈকে আহিছোঁ। এইখিনি যদি কেলকুলেশ্যন কৰোঁ যে কট ইনভাৰ্ছ 7 প্লাছ কট ইনভাৰ্ছ 8 প্লাছ কট ইনভাৰ্ছ 18, এতিয়া ইয়াক আমি 10লৈকে লৈ গ'লোঁ। কট tan ইনভাৰ্ছ 1/7 প্লাছ tan ইনভাৰ্ছ 1/8 প্লাছ tan ইনভাৰ্ছ 1/18। এতিয়া tan ইনভাৰ্ছ x প্লাছ tan ইনভাৰ্ছ y সূত্ৰ যদি আমি প্ৰয়োগ কৰোঁ তেতিয়া আমি ইয়াৰ পৰা এই ৰিজাল্টটো পাওঁ আমি কট tan ইনভাৰ্ছ 3/11 প্লাছ tan ইনভাৰ্ছ 1/18। এতিয়া এইখিনিত আমি কেলকুলেশ্যন কৰিলে লাষ্টত আমি এনেকুৱা পাম যে কট tan ইনভাৰ্ছ 65/195। ইয়াৰ পৰা পাওঁ আমি কট tan ইনভাৰ্ছ 1/3, গতিকে কট ইনভাৰ্ছ 3 মানে হ'ল 3। এইখিনিলৈকে আমাৰ ঠিকে আছে। এতিয়া 3টো যদি মই 2 + 1 লিখোঁ তেতিয়াহ'লে মই এইটো ঠাইত এফটো লিখিব পাৰোঁ, কাৰণ এফ অফ এক্স ইকুৱেল টু এক্স প্লাছ 1, গতিকে এফটো দিলে 2 + 1, সেইখিনিলৈকে ঠিকে আছে। কিন্তু ঘটনা হ'ল যে 2 ভেলুটো ফাংচনটোৰ ডমেইনটোত নাই, গতিকে এই কথাটো লিখাটো যুক্তিসংগত নহয়। গতিকে এই কথাটোক আমি বেলেগ বেলেগ ধৰণে যদি ভাবোঁ তেতিয়াহ'লে বেছি শুদ্ধ হ'লহেঁতেন। 2ৰ ঠাইত যদি মই f1 বুলি লিখোঁ তেতিয়া f1 + 1, তেতিয়াহ'লে কোনো ক'ব লগা নাই। যদি কোনোবাই এনেকৈ কয় 3 মানে 1 + 1 + 1 f0, কাৰণ f0 মানে কিমান? f0 মানে আমি কিমান পাইছোঁ? যিহেতু এফ এক্স ইকুৱেল টু এক্স প্লাছ 1, গতিকে f0টো বহাব পাৰি, কাৰণ 0টো -1 আৰু 1ৰ মাজত আছে, গতিকে f0 ইকুৱেল টু 0 + 1 মানে 1 হয়। গতিকে কোনোবাই যদি 3f0 বুলিও লিখে তেতিয়াহ'লে এইটো উত্তৰত তোমাৰ ক'ব লগা একো নাই। কোনোবাই যদি 3টো 2 + 1 লিখি f1 + f0 লিখে তাতো আমাৰ ক'ব লগা নাই, কিন্তু f2 কথাটো লিখাটোৰ ক্ষেত্ৰত কিন্তু এটা ক'ব লগা কথা আছে। এতিয়া 2019ত অহা আন এটা অংক লৈছোঁ। ফাইণ্ড দ্য ভেলু অফ কছ ইনভাৰ্ছ এক্স প্লাছ কছ ইনভাৰ্ছ হাফ ইনটু এক্স প্লাছ √3 √1 - x স্কুৱেৰ। ইয়াত এক্সটো হাফ আৰু 1ৰ মাজত আছে বুলি দিয়া আছে, অৰ্থাৎ x বিলংছ টু ক্ল'জ ইণ্টাৰভেল হাফ 1। লেট কছ ইনভাৰ্ছ x ইকুৱেল টু থিটা, কছ থিটা ইকুৱেল টু x, cos theta greater than or equal to half less than or equal to 1. cos 0 মানে আমি কি জানো 1, cos π/3 মানে হ'ল হাফ। গতিকে cos theta যদি হাফৰ সমান বা হাফতকৈ ডাঙৰ, 1ৰ সমান বা 1তকৈ সৰু যদি হয়, অৰ্থাৎ cos theta ভেলু যদি হাফ আৰু 1ৰ মাজত থাকে তেতিয়া থিটাটো ক'ত থাকিব? greater than or equal to 0, less than or equal to π/3।
এতিয়া আমি কি কৰিম এই ৰিজাল্টখিনি এইখিনি আমি চাম গুৰুত্ব দিম এইখিনি এই পইণ্টটো হাফ ইনটু এক্স প্লাছ √3 √1 - x স্কুৱেৰ এতিয়া এক্স মানে কি ধৰিছিলোঁ মানে থিটা মানে কছ ইনভাৰ্চ এক্স ধৰি লৈছোঁ গতিকে এক্স মানে হ'ব কছ থিটা গতিকে হাফটো আমি পূৰণ কৰি দিছোঁ গতিকে আমি কি লিখিলোঁ cos π/3 cos থিটা প্লাছ sin π/3 sin থিটা কাৰণ cos π/3 মানে হাফ sin π/3 মানে হ'ল √3/2 ইয়াৰ পৰা আমি গম পালোঁ যে cos a cos b প্লাছ sin a sin b যিটো ফৰ্মুলা আছিল সেইটোৰ মতে cos π/3 মাইনাছ থিটা ইয়াৰ পৰা আমি পাওঁ cos ইনভাৰ্চ হাফ ইনটু এক্স প্লাছ √3 √1 - x স্কুৱেৰ ইয়াৰ পৰা পাওঁ cos ইনভাৰ্চ cos π/3 মাইনাছ থিটা গতিকে π/3 মাইনাছ থিটা গতিকে আমি কি পালোঁ cos ইনভাৰ্চ এক্স প্লাছ cos ইনভাৰ্চ হাফ ইনটু এক্স প্লাছ √3 √1 - x স্কুৱেৰ এইটোৰ ঠাইত হ'ল থিটা আৰু এইখিনিৰ ঠাইত হ'ল π/3 মাইনাছ থিটা গতিকে ৰিজাল্ট আমি π/3 পালোঁ এতিয়া আমি 2020 প্ৰশ্ন এটা লৈছোঁ ইফ চেপিক ইনভাৰ্চ এক্স ইকুৱেল টু কছেক ইনভাৰ্চ ৱাই ইয়াত দিয়া আছে মডুলাছ অফ এক্স গ্ৰেটাৰ ইকুৱেল টু 1 মডুলাছ অফ ৱাই গ্ৰেটাৰ ইকুৱেল টু 1 ফাইণ্ড দ্য ভেলু অফ কছ ইনভাৰ্চ 1/x প্লাছ কছ ইনভাৰ্চ 1/y এইটো 1 মাৰ্কৰ কুৱেশ্যন আমাক কি দিয়া আছে চেক ইনভাৰ্চ এক্স ইকুৱেল টু কছেক ইনভাৰ্চ ৱাই চেক ইনভাৰ্চ এক্স আমি লিখিলোঁ cos ইনভাৰ্চ 1/x cosec ইনভাৰ্চ y ঠাইত লিখিলোঁ আমি sin ইনভাৰ্চ 1/y এতিয়া আমি এই ৰিজাল্টটোত cos ইনভাৰ্চ 1/x ৰ ঠাইত sin ইনভাৰ্চ 1/y বহাই দিলোঁ গতিকে কি পালোঁ sin ইনভাৰ্চ 1/y প্লাছ cos ইনভাৰ্চ 1/y ইকুৱেল টু π/2 কাৰণ আমি জানো যে sin ইনভাৰ্চ x প্লাছ cos ইনভাৰ্চ x ইকুৱেল টু π/2 আৰু এটা কুৱেশ্যন ৰাইট দ্য প্ৰিন্সিপাল ভেলু অফ cos ইনভাৰ্চ cos -16 π/15 এইটো অতি সহজ অংক তোমালোকক হোমৱৰ্ক হিচাপে দিছোঁ তোমালোকে এইটো ঘৰত কৰি চাবা